মহিলাসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। সেই সুখবৰটো হৈছে আপোনালোকে ৰন্ধন গেছ অতি সোনকালে এপ্লাই কৰিব পাৰিব। সব হেনকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ষ্টেপ বাই ষ্টেপ মই ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিয়া থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে ৰেজিষ্টাৰ, এই ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখি লৈছে অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ ইয়াত দেখি লৈছে নিউ কানেকশ্যন, এই কানেকশ্যন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকৰ আইডিটো ক্ৰেডিট কৰিব লাগিব। যদি ফাৰ্ষ্ট টাইম হয় তেনেহ'লে আপোনালোকে যেনেকৈ আইডিটো ক্ৰেডিট কৰিব ইয়াত দেখি লৈছে ৰেজিষ্টাৰ নাও, এই ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত হৈছে লাষ্ট নেমটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইমেইল আইডিটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই তাৰপিছত প্ৰচেছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব অলপ ৱেইট কৰক, চাৰ্ভাৰটো ডাউন আছে। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে নিউ পাছৱাৰ্ড, আপোনালোকৰ এটা পাছৱাৰ্ড ক্ৰিয়েট কৰিব লাগিব। আপোনালোকে নতুন পাছৱাৰ্ড আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে কনফাৰ্ম পাছৱাৰ্ড, তাৰপিছত এই কনফাৰ্ম পাছৱাৰ্ডটো দিয়ে চেমচম চাই দি দিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আইডিটো ক্ৰিয়েট কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ছাকচেছ ইউৰ পাছৱাৰ্ড হেজ বিন ছেট। চ' ফ্ৰেণ্ডসকল আপোনালোকে এইটো হৈছে। তাৰপিছত ইয়াত দিছে প্লিজ ক্লিক হিয়াৰ টু লগ ইন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে ইয়াত দিছে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে এই কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাছৱাৰ্ডটো বহাই তাৰপিছত আপোনালোকে ইয়াত টিক মাৰ্ক লগাই ছাবমিট অপশ্যনত আকৌ আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব অলপ ৱেইট কৰক, চাৰ্ভাৰটো একেবাৰে ডাউন হৈ আছে। তাৰপিছত দেখিবলৈ পাইছে আপোনালোকৰ আইডিটো লগ ইন হৈ গৈছে। অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ ইয়াত দেখি লৈছে এপ্লাই ফৰ নিউ কালেকশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত ইয়াত হৈছে জেনেৰেল স্কিম, এই অপশ্যনত টিক মাৰ্ক লগাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এই অপশ্যনত আপোনালোকে আকৌ ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ পেজখন খোল খাই গৈছে। সব হেনকল ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ 4টা পৰ্যায় আপোনালোকৰ এই ফৰ্মখন ফিলআপ কৰিব লাগিব। সব হেনকল ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ এই অপশ্যনটো আপোনালোকে সিলেক্ট কৰিব মিষ্টাৰ, আপোনালোকৰ সেইটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ নামটো ইয়াত আহি পৰিব। তাৰপিছত মিডল নামটো ইয়াত দি দিব। তাৰপিছত লাষ্ট নেমটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব। আপোনালোকে মেল না ফিমেল হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। মেল হলে মেল দিব আৰু ফিমেল হলে ফিমেল দি দিব। সব হেনকল তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে মেৰিড না আনমেৰিড আপোনালোকে সেইটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দিছে ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো ইয়াত দি দিব। তাৰপিছত নেশ্যনেলিটি ইয়াত দি দিব। আপোনালোকৰ নেশ্যনেলিটি কি আছে ৰেচিডেণ্ট ইণ্ডিয়ান, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত দিছে ফাদাৰ নেম না স্পন্স নেম, আপোনালোকে হাজবেণ্ড নেম ফাদাৰ নেমটো ইয়াত দিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দিছে ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেমটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ মাদাৰ নেমটো ইয়াত দি দিব। তাৰপিছত ইয়াত আছে মিডল নেম, সেই মিডল নেমটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ লাষ্ট নেমটো ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ভালদৰে আপোনালোকে দি দিব লাগিব। ইয়াত দি লৈছে এড্ৰেছ নাম্বাৰ 1 আপোনালোকে দি দিব। তাৰপিছত এড্ৰেছ নাম্বাৰ 2 ইয়াত দি দিব। তাৰপিছত এড্ৰেছ 3, তাৰপিছত লেণ্ডমাৰ্কটো আপোনালোকে দি দিব। তাৰপিছত চিটি টাউনটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত পিন কোডটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে ষ্টেট আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত অটোমেটিকলি আহি যাব। সব হেনকল তাৰপিছত আপোনালোকৰ এড্ৰেছটো দি দিব। আপোনালোকে ৰুৱেল না আনৰুবেন এইটো আপোনালোকে সিলেক্ট কৰি দিব। ৰুৱেলটো সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দিছে ভিলেজ, এই ভিলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দিছে ডিষ্ট্ৰিবিউটাৰ, এই ডিষ্ট্ৰিবিউটাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব হেনকল তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে সকলোকেইটা এইটো আপোনালোকে প্লেট কৰি তাৰপিছত হৈছে সিলেক্ট প্ৰুফছ, এইটো আপোনালোকে সেভ কণ্টিনিউ আপোনালোকে ক্লিক কৰি দিব। যেতিয়া সেভ কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ নেক্সট পেজটো খোল খাই যাব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰ পেজটো খোল খাই গৈছে। সব হেনকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে সিলেক্ট ওৱান প্ৰুফ অফ দ্য আইডেণ্টি
POI সব এনেকল আপোনালোকৰ আইডেন্টি প্ৰুফটো এটো আপোনালোকে দিব লাগিব আপোনালোকৰ কি আছে ড্ৰাইভিং লাইসেন্স না আইডি ইস্যু বাই সেন্ট্রাল স্টেট না ভোটাৰ আইডেন্টি কাৰ্ড না ৰেশন কাৰ্ড না পান কাৰ্ড সকলো কেইটা ডিটেইলছ ইয়াত আছে সব এনেকল মই যেহেতু পেন কাৰ্ডটো সিলেক্ট কৰিলো তাৰ পিছত আপোনালোকে ইয়া দেখ লৈছে এন্টাৰ সিলেক্ট ইউৰ পেন কাৰ্ড ডকুমেন্ট আইডি নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত ইলিছে সিলেক্ট প্ৰুফ ইউৰ এড্ৰেছ POI এড্ৰেছটো আপোনালোকে দি দিব লাগিব তাৰ পিছত ডেট অফ ইস্যুটো আপোনালোকে দি দিব লাগিব তাৰ পিছত ইয়াত হৈছে ইস্যু অথৰাইজ হেতু আপোনালোকে দিব লাগিব যিকোনো আপোনালোকে যেটো সিলেক্ট কৰিব যদি আধাৰ আছে তেনেহলে আধাৰ কাৰ্ডটো ইয়াত সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো দি দিব তাৰ পিছত সিলেক্ট ওয়ান টাইম এড্ৰেছ PO এটো দি দিব ডেট অফ বাৰ্থ ডেট অফ ইস্যু এটো দি দিব তাৰ পিছত এলছে অথৰিটিটো দি ইয়াত আকৌ সেভ কন্টিনিউ এই অপচনত আপোনালোকে ক্লিক কৰি দিব আপোনালোকে ইয়া দেখিলে পাইছা ফটোটো আপলোড কেনে কৰিব যেটো আপোনালোকে ডকুমেন্টস দিছে ইয়া দেখিলে হৈছে এড অ্যাটাচমেন্ট APO ফাইল এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ যাব স্ক্ৰল ডাউন হৈ ইয়া দেখিলে পাইছে আপোনালোকে ইয়াত চয়েস ফাইল এই অপচনত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ফটোটো আপলোড কৰি লব মই জেনেকৈ ফৰ্মখন ফিলআপ কৰি আছো আপোনালোকে সম্পূৰ্ণ এনেকৈ আপোনালোকে চাইতে স্টেপ আপোনালোকে ফৰ্মখন ফিলআপ কৰিব সব হেনকাল নিশ্চয় আপোনালোকে বুজিব পাৰিলে যদি ভিডিও চাই অলপ সুবিধা হৈছে নহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় থ্যাংক